Hello everyone, welcome back to my YouTube channel Mosmita Peri Vlogs or another video লৈ আপোনালোক সকলোকে স্বাগতম জনালো। আজিৰ ভিডিওটো মই ভীমাশংকৰ জ্যোতিৰ্লিংগৰ পৰা আৰম্ভ কৰিছো। ভীমাশংকৰ জ্যোতিৰ্লিংগৰ ভাগলৈ মই যেতিয়া যিদৰে সময় পাওঁ তেতিয়াই যাবলৈ চেষ্টা কৰোঁ আৰু ভীমাশংকৰ জ্যোতিৰ্লিংগত গৈ মোৰ মনটো বহুত বেছি ভাল লাগে। তো হেয়াই আজি ভাবিলোঁ ভগৱানৰ আশীৰ্বাদ ল'বলৈ এপাক ভীমাশংকৰ মন্দিৰৰ পৰা গৈ আহোঁ। মন্দিৰৰ পৰা আহি স্কুললৈ আহিলোঁ। স্কুলত যিহেতু আমাৰ হাফিল এক্সাম হৈ আছে আৰু মই এক্সামৰ সময়তে অকণমান ইহঁত দুটাক ভিডিঅ' কৰি ৰাখিলোঁ, কাৰণ ইহঁতকেইটা হৈছে প্লে হাউচৰ ষ্টুডেণ্ট আৰু এয়া হৈছে ইহঁতৰ জীৱনৰ প্ৰথম পৰীক্ষা। হেল্ল' এভৰিৱান, কালি ভিডিঅ'টো এণ্ড কৰা নহ'ল। আচলতে বহুত কিবাকিবি কামত বিজি হৈ যাব লগা হ'ল। তো আজি হৈছে ছেটাৰডে, মোৰ স্কুল বন্ধ আৰু আজি ৱেডাৰটো যে বহুত বেছি ধুনীয়া আৰু আজি একদম পূৰা লুচি পুৰি খাব মন গ'ল। আৰু মই যে মানে ৰুটি বনাব নোৱাৰোঁ কিয় নাজানো, আটাটো মাৰোঁতে যিটো স্মেল আহে, স্মেলটো পালে মোৰ বমি হৈ যায়। আৰু সেইটো টাইমতে আণ্টিয়ে ফোন কৰিলে, ছোৱালী আজি ঘৰত আছা নেকি, ৰুটি চব্জি খাম। মই ঠিক আছে আহিব, মই ভাবিয়ে আছিলোঁ। তো আণ্টিও আহি গ'ল আৰু মোৰ স্কুলৰ কিবা কামো অলপ আছে, তো বাইদেউ দুজনীও আহিব। তো আজি ইভিনিংটো বহুত ভালে যাব বুলি আশা কৰিছোঁ। আৰু আজি মৰ্ণিংটো মোৰ ছেটাৰডে বহুত লেটকৈ ষ্টাৰ্ট হয়, সাৰ পাওঁতে বহুত দেৰি হৈছে, সময়টো নকওঁ আৰু। তো ভিডিঅ'টো আগলৈ চাই যাব। এই আণ্টি একদম ৰুটি বনোৱা ষ্টাৰ্ট কৰিছে। আজি মা আৰু ছোৱালী কি ৰুটি পাৰ্টি ন আণ্টি? ৰুটি খাবা আজি। এই ৰুটি খাই কেনেকুৱা ভাল পাবা। ছোৱালীয়ে ৰুটি খাই বহুত ভাল পায়, কিন্তু ৰুটি বনাব নাজানে। সেইকাৰণে মই তাইৰ কাৰণে বনাই দিওঁ। ছোৱালী হয় মোৰ এইটো। আৰু তোমালোকেও খাই কিনি আজি কেনেকৈ পাবা ক'বা আৰু ৰুটি কিনি খাই কিনি মই মাজে মাজে বনাই দিওঁ আৰু। অঁ, আজি মোৰ আলহীও আহিব। চব মিলি গৈছে আৰু। ৰুটি আৰু কি বনাব? ৰুটি আৰু কণী হ'ব নেকি? মই আকৌ আজি অকল খামহে বহি। খাবা দিয়া। আণ্টিয়ে বেলি দিছে, মই একদম দি দিছোঁ। মই এইবোৰ কৰি দিব পাৰোঁ, খালি অকল আপোনাৰ মঠিবলৈহে। ৰুটিয়ে দিওঁ, হৈছে? এনেকৈ লগাই দিব লাগে। লৰাই দিওঁ আকৌ লুটিয়াও। ইৰোচনা বাইদেউ আৰু মিতালী পাই গ'লি। এতিয়া আমি পুৰা কামত লাগিব। ছামাৰ কেম্পৰ কাম, বন্ধ দিনতো শান্তি নাই নে কি কয়? আমাৰ কাম ষ্টাৰ্ট। এয়া ইৰোচনা বাইদেৱে কি বনাব? আইচক্ৰীম। আৰু মই ছামাৰ কেম্পৰ যিখন বেনাৰ হয়, মই ছামাৰ কেম্পৰ এইটো বনাবৰ কাৰণে ড্ৰয়িং কৰি আছোঁ। তাৰপিছত কালাৰ কৰিম। মিতালীজীয়ে আমাক হেল্প কৰিব। তুমি আমাক আজি বনাই খুৱাবা, হ'বনে? মই কিটচেন এৰি দিছোঁ তোমাক আজি। হ'ব নাই? ভিডিঅ'টো আগলৈ চাই থাকিব। হা? ছামাৰ কেম্প। ইৰোচনা বাইদেৱে কালাৰ কৰি আছে। इधर देखो फेस। আইসক্রিম ষ্টিক কৰি আছোঁ। হৈছে। চাহ ঠাণ্ডা হ'ব, চাহ খাই লোৱা।
ইৰোচনা বাইদেউ আইচক্ৰীম বনালে চাওঁ তলটো লোৱা নাই আপোনাৰ আইচক্ৰীম খাবি 10 টকা 10 টকা 10 টকা 10 টকা 10 টকা 10 টকা আৰু 5 টকীয়া আইচক্ৰীম দেখাম দেই 5 টকীয়া আইচক্ৰীম এই আইচক্ৰীম 5 টকা 5 টকা 5 টকা 5 টকা আপোনাৰ আইচক্ৰীম খাবি ডাঙৰ নে সৰু খাবি ডাঙৰ খাবি মেমে বনোৱাটো খাবি হে দে 10 rupees দে দে 10 rupees দে লগাই দিওঁ আপচানা দে মুখখন দে তোৰ মুখত লগাই দিওঁ বা ধুনীয়া লাগিছে দেই আপচানা নাই ছামাৰ কেম্পৰ ৰুম ডেক'ৰেশ্যনৰ কাৰণে আমি এইদৰে কিবা কিবিবোৰ অলপ ক্ৰাফ্ট বনাই ল'লোঁ কেনেকুৱা লাগিছে জনাব পিঠি বিষাইছে নাই 3টা বজাৰ পৰা বহি বহি আজি ভালে লাগিলে ন ভাল লাগিলে এনজয় কৰিলোঁ আমি ক্ৰাফ্ট আৰ্ট ক্ৰাফ্ট কৰিলোঁ আমাৰ মানডেৰ পৰা ছামাৰ কেম্প যিহেতু হ'ব এসপ্তাহৰ আৰু আপোনালোকে যদি কাৰোবাৰ বাচ্ছা দিব বিচাৰে তেতিয়াহ'লে আপোনালোকে দিব পাৰে জইন কৰিব পাৰে আপুনি অকণ কৈ দিয়ক ভালকৈ জইন কৰিব পাৰিব কোনে দিব বিচাৰে ছামাৰ কেম্প 7 days হ'ব আমাৰ জুম ট্ৰিপো আছে পুল পাৰ্টি আছে কৰিব পাৰে চবেই জইন 2 বছৰৰ পৰা 2 years আৰু 3 years হৈছে গ্ৰুপ A 4 আৰু 5 হৈছে গ্ৰুপ B 6 হৈছে গ্ৰুপ B আপোনালোকে দিব পাৰে বাচ্চাবোৰ ছামাৰ কেম্পত বহুত এক্টিভিটি কৰি সিহঁতি এক্টিভ হয় ন আৰু আমাৰ স্কুলৰ লগতে বাহিৰা ষ্টুডেণ্টো বহুত আছে আৰু কোনোবাই যদি দিম বুলি ভাবিছে দিব পাৰে কিডবেদা ডাউনটাউন চেণ্টাৰ আৰু এতিয়া বনাই আছোঁ চিকেন 9:30 হ'ল চিকেন বনাই আছোঁ একেবাৰে বোলো কি কয় ইৰোচনা বাইদেউক ক'লো ডিনাৰটো কৰি যাওক তো চিকেন বনাই আছোঁ এয়া চিকেন বনাই আছোঁ লগতে পাতি দিছোঁ 1 কাপ চাহ যিহেতু 6:30 মানতে চাহ খালোঁ তো ভাবিছোঁ ডিনাৰটো ৰেডি হয় মানে আৰু 1 কাপ চাহ খাই লওঁ ডিনাৰ কৰিবলৈ বহিছোঁ কেনেকুৱা হৈছে খানা চিকেন আধা ঘণ্টা ইমান দৌৰাদৌৰিকৈ বনাইছোঁ ভাল হৈছে টেষ্টি এই বিশেষ একো বনোৱা নাই চিকেন বনালোঁ দালি বনালোঁ অমলেট বনালোঁ সেয়াই আৰু এতিয়া ৰাতি কমকৈ খাব লাগে ভাতটো খাওঁ আজি দিনটো বহুত বেছি ভাগৰ লাগিলে ন বিশেষকৈ পিঠি মইতো অকণমান কৈছোঁ আপোনালোকে বেছি দেৰি বহিছে বহি থাকিলে পিঠিটো বিষায় এতিয়া 10:30 হ'ল ইৰোচনা বাইদেউক লৰাই নিবলৈ আহিলে গ'ল আৰু আজি আমাৰ লিফ্টটো কিবা হ'ল চলা নাই বাপৰে পুৰা খোজকাঢ়ি ওপৰলৈ যাব লগা হৈছে অৱশ্যে ভালেই হৈছে ডিনাৰ কৰাৰ পিছত এক্সাৰচাইজ হৈ গৈছে আৰু আজিৰ ব্লগটো ইয়াতে এণ্ড কৰিছোঁ নতুন এটা দিনত নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম আৰু সকলোৱে মোক মৰম দিব বুলি আশা কৰিলোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই গুড নাইট লাভ ইউ অল